ফুকরাগ্রাম পুরনী বাজার সার্বজনীন দুর্গা মন্দির প্রাঙ্গণে 7 দিন ব্যাপী তারক ব্রহ্ম মহানাম, অষ্টকালীন লীলা কীর্তন এবং মহাপ্রভু মহাপ্রসাদ বিতরণ হবে। আজকে আপনারা যেইভাবে আমাদেরকে উৎসাহিত করেছেন, ভবিষ্যতে যাতে আমাদেরকে উৎসাহিত করে আমাদের এই বিশিষ্ট সমাজকর্মী সুকুমার দেবনাথকে বিপুল ভোটে জয়লাভ করার জন্য আজকে আমরা প্রতিজ্ঞাবদ্ধ হইলাম। আমাদের এই সুকুমার দেবনাথ মহাশয় আমাদের মন্দিরে 24 ফুট একটা ঘর বানিয়ে দিয়েছে। আমাদের এই মন্দিরের উন্নতি করবে, স্টোর রুম এবং ক্লাব রুম হবে, এটা ওনার মহৎ অবদান। আমরা ভগবানের কাছে প্রার্থনা করি উনি জয়লাভ করে আমাদের এই অঞ্চলের, শুধু পুরানবাজারের না, এই অঞ্চল এত অঞ্চলের যেন উনি উন্নতি করার প্রচেষ্টা করেন, আমরা এই কামনাই করি। সর্বপ্রথমে এই বৃহত্তর ফুকরাগ্রাম পুরান বাজার হরি মন্দির লগতে বাসন্তী মন্দির প্রাঙ্গণত সমবেত হোৱা সমূহ শ্ৰদ্ধাৰ মোৰ ভক্তপ্ৰেমী ৰাইজক আমাৰ সুকুমাৰ দেৱনাথৰ ডাঙৰীয়াৰ মোৰ নিজৰ ব্যক্তিগতভাৱে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ইয়াত এই বৃহত্তৰ পুৰাণ বজাৰবাসী ৰাইজে আমাক ইয়ালৈ আমন্ত্ৰণ মৰ্মে আমি ইয়ালৈ আহিছোঁ আৰু ইয়াত আহি যি পৰিৱেশ দেখা পালোঁ আমি এই ভক্তপ্ৰাণ ৰাইজৰ, আপোনালোকে নিশ্চয় কেমেৰাটো ঘূৰালে চাব পাৰিব। এই অঞ্চলৰ সমূহ ৰাইজে সুকুমাৰ দেৱনাথ মহাশয়ৰ আগন্তুক দিনৰ উজ্জ্বল ভৱিষ্যতৰ লগতে তেখেতে যাতে এই ফুকৰাগ্ৰামবাসী ৰাইজৰ যি বৃহত্তৰ সমস্যা আছে তেখেতে যাতে সেই সমস্যাবিলাক সমাধান কৰিব পাৰে, তাৰে আশা বুকুত বান্ধি লৈ তেখেতক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু এই ফুকৰাগ্ৰাম পুৰাণ বজাৰবাসী সমূহ ৰাইজৰ মানে অনুৰোধ মৰ্মে ইয়াত এটা ডাঙৰ সমস্যা হৈ আছিল। আমাৰ মন্দিৰৰ লগতে সংহতি ৰাখি ইয়াতে এটা ষ্ট'ৰ ৰুম বিচাৰিছিলে ৰাইজে, আৰু ৰাইজৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সঁহাৰি জনাই আজিৰ তাৰিখত সেই মন্দিৰৰ দ্বাৰ মুকলি কৰা হ'ল। আৰু লগতে এই মন্দিৰৰ যিমান ভক্তপ্ৰাণ ৰাইজ আছে সমূহ ৰাইজক পুনৰ এবাৰ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰি এই মানে সেৱাটো আমি গ্ৰহণ। ফুকরাগ্রাম পুরান বাজার মানে অষ্টবার প্রাঙ্গণ অধিবাস অনুষ্ঠানত আমার উপস্থিত মাননীয় সুকুমার দেবনাথ ইয়াত উপস্থিত থাকি যি মানে ৰাইজৰ লগত কি কৰিলে আৰু তাৰ বহু ধৰণৰ মন্দিৰ মছজিদ যি ধৰণৰ আদিগিলা মানে কামৰ অগ্ৰগতি দেখিলোঁ। এইখিনি দেখি ৰাইজে যাতে তাক ভালভাৱে বিপুল ভোটত জয়যুক্ত কৰে, এইখিনি পুৰণি বাজাৰত দুৰ্গা মন্দিৰৰ মানে প্ৰাংগণত হৰি মন্দিৰ আছে। হৰি মন্দিৰৰ আজি মানে নাম কীৰ্তন যে অধিবাসত মোক মাতিছিল, অধিবাসত মাতাৰ পিছত আমি আহিছোঁ আৰু তাতে এটা ঘৰ বনাইছোঁ, মানে ষ্ট'ৰ ৰুম বুলি কয়, ক্লাব বুলিও কয়, যি বোঝা যায় ষ্ট'ৰ ৰুমেই হওক ক্লাবেই হওক। 24 ফুট বাই 20 ফুট এটা ঘৰ বনাই দিছোঁ কমপ্লিট, মানে দরজা জানালা যি আছে, খালি ৰংটো কৰিব পৰা নাই, সেইটো আমি কৰি দিম ৰাইজৰ আগত কৰি ক'লোঁ। আৰু ৰাইজৰ অনুৰোধ মৰ্ম আজি এই তাৰ মানে দ্বাৰ মুকলি কৰি দিছোঁ। আৰু এটা ইয়াত এটা কালী মন্দিৰ আছে, বহুত দিনে পুৰণা কালী মন্দিৰ, ৰাইজে তাতো আমাক লৈ গৈছিল, সেই কালী মন্দিৰটো চাই আহিলোঁ। আমি ৰাইজৰ মানুহক কৈছোঁ বোলে আমাক 10-15 দিন পিছত আমাক মাতিলে আমি আহি এইটো কেনেকা কি কৰিব লাগে ৰাইজৰ লগত বহি সেইটো মই কৰি দিম। আৰু মানে এই মহানাম যে 7 দিন যে হ'ব, এই ভক্তবিন্দু যেন প্ৰসাদ পায়, ভাল কৰি নামটো হয়, এইখিনি মোক অনুৰোধ থাকিল ৰাইজৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।